বহুতো শিশুক দেখা যায় জন্মৰ পৰা তেওঁলোকে সময়ৰ লগে লগে যিখিনি বিকাশ হ'ব লাগে সেইমতে বিকাশ নহয়। তেনেকুৱা শিশুৰ কাৰণ নানান ধৰণৰ কাৰণ হ'ব পাৰে। কিছুমানৰ জেনেটিক ফেক্টৰ হ'ব পাৰে, কিছুমানৰ জন্মৰ সময়ৰ কিছুমান জটিলতা যেনে ওজন কম হোৱা, অক্সিজেন নোপোৱা, দেহত জণ্ডিছ অধিক মাত্ৰাত দেখা দিয়া, জন্মৰ আগতে মাতৃগৰ্ভত থাকোঁতে কিবা বেমাৰ হোৱা, মাকৰে হওক বা শিশুৰে হওক। তো তেনেকুৱা নানান ধৰণৰ অসুবিধাৰ কাৰণে সেইবিলাক অসুবিধা দেখা পোৱা যায়। ধৰণৰ শিশুৰ কাৰণে ফিজিঅ'থেৰাপিৰ যথেষ্টখিনি অৰিহণা আছে। চবতকৈ ডাঙৰ কথা, মানুহৰ যেতিয়া বহুখিনি অসুবিধা থাকে সেইখিনি এটা বেলেগ, কিন্তু আজিকালি দেখা যায় সৰু সৰু কিছুমান অসুবিধালৈও বেবীবিলাক থাকি যায়। যেনে কোনোবা বেলেঞ্চৰ অসুবিধা, কোনোবা থিয় খোজ কাঢ়োঁতে ভৰিটো অকণমান বেকাকৈ দিয়ে। তেনেকুৱা ধৰণৰ অসুবিধাবিলাক পালেও সদায় ফিজিঅ'থেৰাপিষ্টৰ কাষ চাপিব লাগে। সেই অসুবিধাবিলাক যদি সময়মতে ভাল কৰি লয়, কম বয়সত থাকোঁতেই যদি সেইখিনি ভাল কৰি লয়, পিছলৈ সেই অসুবিধাবিলাক নাইকিয়া হৈ পৰিব। কিন্তু সেইখিনিয়ে যদি দেৰিকৈ ভাল হ'ব নেকি বুলি চাই থকা যায়, তেনেহ'লে সেইবিলাক পাৰ্মানেণ্ট হৈ থাকি যোৱাৰ সম্ভাৱনা থাকে। এই শিশুটিও আমাৰ অকণমান বেলেঞ্চৰ অসুবিধা লৈ আহিছে, তাৰ কাৰণে আমি খেলি মেলি তেওঁলোকৰ লগত হাঁহি ধেমালিৰে বহুখিনি কষ্ট কৰি ব্যায়াম কৰিবলগীয়া হয়, যিখিনি ব্যায়ামৰ দ্বাৰা এই অসুবিধাখিনি নাইকিয়া কৰিবলৈ আমি সক্ষম হওঁ। এই বেবীটো আমি ভৱিষ্যত উজ্জ্বল কামনা কৰি অতি সোনকালে যেন আমাৰ ক্লিনিকৰ পৰা সুস্থ হৈ ওলাই যায়, তাৰ আশীৰ্বাদ থাকিল। আপোনালোকেও যাতে এইখিনি কথা সকলোকে কয়, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰে যাতে মানুহবিলাকে গম পায়, সেই উদ্দেশ্যে এই ভিডিঅ'টো বনোৱা হৈছে। ধন্যবাদ।